কম মানে আমার 12 নম্বর বাউরাবিটা 8 নম্বৰ ৱাৰ্ডৰ এফ এ আহমেদ মহাবিদ্যালয়ৰ পৰা আমাৰ নীলডোবালৈকে মেইন ৰোডলৈকে ৰাস্তাটো ভালে আছে, কিন্তু মাজ ৰাস্তাত যিটো ঘোঁৰামৰা পথাৰ বুলি কয়, তাত ৰাস্তাৰ মাজত ব্লকগিলা খহি খহি ইফাল সিফাল হৈ গৈছে আৰু ৰাস্তাৰ মাজত কমচে কম 3 ফুট 4 ফুটকে পানী জমা হৈ আছে। গতিকে আমাৰ এই সকলো ছাত্ৰ ছাত্ৰীক এই ৰাস্তাটো অহা যোৱাৰ কাৰণে বহুতো ব্যাঘাত জন্মাইছে। গতিকে স্কুলত বৰ্তমান স্কুল বন্ধ, কিন্তু স্কুল যেতিয়া খোলা থাকে তেতিয়াতো ল'ৰা ছোৱালীক মাক বাপেকে কোলাত কৰি আগুৱাই দিব লাগে। গাড়ীটো যাবই নোৱাৰে, বহুত অসুবিধাৰ মাজত পৰিছোঁ আমি, ঘৰৰ পৰাও ওলাব নোৱাৰোঁ। গতিকে পানীখিনি কোনোবা ফালে ওলোৱা ৰাস্তাও নাই। গতিকে আমি চৰকাৰক এই কাৰণেই অনুৰোধ জনাওঁ যাতে আমাৰ নতুন পঞ্চায়তো হৈছে, গতিকে আমাৰ পঞ্চায়তৰ জৰিয়তে যাতে এই ৰাস্তাখন অলপ অহা যোৱাৰ কাৰণে ৰাইজৰ সুবিধাৰ কাৰণে কিবা এটা উপায় কৰি দিয়ে। এইখিনিয়ে মোৰ। এইটো ৰাস্তাটো হ'ল আজি 12 বছৰমান হৈছে ৰাস্তাটো হৈছে, আজিলৈকেতো ৰিপেয়াৰিঙৰ কোনো নামেই নাই। এই ৰাস্তাটোৰ যিটো এটা পৰিস্থিতি হৈ আছে, না এটা ছাত্ৰ যাব পাৰিছে, না এখন গাড়ী যাব পাৰিছে। আপোনালোকে ভিডিঅ'ত দেখা পাব এখন এম্বুলেঞ্চ আধাখিনি ডুব গৈছিল। তো মই আমাৰ বিধায়কক এইটোৱে অনুৰোধ জনাম যে বিধায়ক মহোদয়ে নিজৰ পুঁজিৰে হ'লেও আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে। যিহেতু আমি বিধায়কক প্ৰায় 90,000 ভোটত জিকাইছোঁ, গতিকে আমাৰ অধিকাৰ আছে, আমি বিধায়ক মহোদয়ৰ এইটো খোজাৰ আমাৰ অধিকাৰ আছে। এতিয়া নিজা ফাণ্ডৰ পৰা হ'লেও আমাৰ ৰাস্তাটো এটা সপ্তাহৰ ভিতৰত স্কুল খোলাৰ আগে আমাৰ এই ৰাস্তাখন ঠিক কৰি দিব লাগে। বিধায়ক কৰ্তৃপক্ষ মানে চৰকাৰ পক্ষৰো মই অনুৰোধ জনাম যিমান সোনকালে পাৰে আমাৰ ৰাস্তাটো অলপ মেৰামতি কৰি দিয়াৰ ব্যৱস্থা কৰি দিব লাগে। যিহেতু আমাৰ গৰৈমাৰীৰ পৰা চুমুৰীয়ালৈকে এইটোৱে আমাৰ মেইন ৰাস্তা এইটোৱে। আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী গাড়ী ঘোঁৰা চব সকলো আমাৰ এইটো ৰাস্তাৰে দিনত কমচে কম মিনিমাম 5,000 গাড়ী হ'লেও আমাৰ এইটো ৰাস্তাত আপ ডাউন কৰে। সেইকাৰণে আমাৰ এই ৰাস্তাটো খুবেই দৰকাৰী ৰাস্তা, আৰু এই ৰাস্তাখন আমাৰ অতি সোনকালে মানে মেৰামতি কৰি দিয়াৰ ব্যৱস্থাটো কৰি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।